সম্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছো এটা বিশেষ খবৰ যে 19 সেপ্টেম্বৰ তাৰিখে বিদ্যালয়ত কৰিব লাগিব এটা বিশেষ কাম অৰ্থাৎ গছপুলি ৰোপণ কৰিব লাগিব আৰু কিমানটাকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু কাক কাক তাতে অংশগ্ৰহণ কৰাব লাগিব সবিহে আপোনালোকক জনাম তো আপোনালোকে শেষলৈকে ভিডিওটো ভালকৈ চাই যাব এটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা আহিছে আৰু 12 সেপ্টেম্বৰ তাৰিখে এই নোটিছখন ওলাইছে আৰু এটা আহিছে নাৰায়ণ কোঁৱৰ আইএএছ সেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আসাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা আৰু এটো পঠাইছে দ্য ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম দ্য ডাইৰেক্টৰ অফ সেকেণ্ডাৰী এডুকেশ্যন আসাম তেওঁলোকলৈ তাৰ পিছত সাবজেক্টটো কি লিখা আছে চাওক ৰিগাৰ্ডিং পাৰ্টিসিপেশ্যন অফ এছএমডিসি চেয়াৰমেন মেম্বাৰ্ছ এণ্ড গাৰ্জিয়ান অফ ষ্টুডেণ্টছ ইন দ্য প্লেণ্টেশ্যন ড্ৰাইভ অন 19 September 2025 as a part of সেৱা সপ্তাহ অৰ্থাৎ সেৱা সপ্তাহৰ অংশৰূপে 19 সেপ্টেম্বৰ তাৰিখে বিদ্যালয়ৰ যি এছএমডিসি কমিটি আছে তাৰ যিজন চেয়াৰমেন বা সভাপতি আৰু যিসকল সদস্য আছে সকলোকে এই 19 সেপ্টেম্বৰ তাৰিখে যেটো গছপুলি ৰোপণ কাৰ্যসূচী তাতে তেওঁলোকক অংশগ্ৰহণ কৰাব লাগিব আৰু লগতে ছাত্ৰ ছাত্ৰীৰ যি অভিভাৱিকাসকল আছে তেওঁলোককো সেই সম্পৰ্কে আৰু কি লিখছে চাও ম্যাডাম ইনভাইটিং a reference on Seva his Samarpan Seva Saptah commencing from 17th September 2025 I am directed to request you to take necessary action for participation of SMDC chairman members and guardian of students in the plantation drive on 19th September 2025 as a part of the initiative অর্থাৎ সেৱা হি সমৰ্পণ আৰু সেৱা সপ্তাহ উপলক্ষে যেটো 17 সেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব গতিকে সকলোকে ইয়াতে বিশেষকৈ এই ডাইৰেক্টৰ মেম দুইজনীকে সম্বোধন কৰিছে তেওঁলোকক কৈছে যাতে বিদ্যালয়ক জনায় যে এছএমডিসিৰ যিসকল চেয়াৰমেন আছে বা সদস্য আছে আৰু ছাত্ৰ ছাত্ৰীৰ যিসকল অভিভাৱিকা আছে তেওঁলোকক লৈ পেলাই যাতে বিদ্যালয় কৰ্তৃপক্ষই 19 সেপ্টেম্বৰ তাৰিখে গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰে আৰু য'ত ৭৫টাকৈ গছপুলি ৰোপণ কৰিব লাগিব আৰু এনেকৈ ২০০০ শিক্ষানুষ্ঠানত এই কামটো কৰিব লাগিব তাৰ পিছত কি লিখছে চাও It is also required that the participation of students shall be made voluntary and not compulsory, especially in those districts where the half-yearly examinations are going to be scheduled on that day. আৰু এই কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ যি অংশগ্ৰহণ হেতু মানে নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব যেহেতু তেওঁলোকৰ কোনো বাধ্যতামূলক নহয় যে ছাত্ৰ ছাত্ৰীয়ে গছপুলি ৰোপণ কৰিবই লাগিব যেহেতু বৰ্তমান সময়ত বা 19 সেপ্টেম্বৰৰ পৰা সকলো বিদ্যালয়তে বা সকলো জিলাতে সমহীয়া পৰীক্ষা আৰম্ভ হ'ব গতিকে তেওঁলোকৰ কাৰণে হেতু তেওঁলোকৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰশীল The school authority may be directed to engage the daily wage workers for plantation purpose and wages may be paid from the annual grant to the school. It may also be directed to the school authority to upload the photo of planted sapling in the portal URL ecoclubs.education.gov.in. আৰু বিদ্যালয় কৰ্তৃপক্ষক এটো নিৰ্দেশনা দিয়ে যাতে তেওঁলোকে পৰিশ্ৰমিক হিচাপে যাতে শ্ৰমিক সকলকো লাগিলে নিয়োগ কৰি পেলাই প্লেন্টেশনৰ যি কাম বা গছপুলি ৰোপণৰ কাম হেখিনি যাতে কৰায় আৰু তাৰ কাৰণে যি ধন খৰচ হয় হেতু তেওঁলোকে বিদ্যালয়ৰ যি বাৰ্ষিক অনুদান আছে তাৰ পৰা তেওঁলোকে এইখিনি খৰচ বহন কৰিব পাৰিব আৰু সকলো ফটো এই ওয়েবসাইটত আপলোড কৰিব লাগিব ecoclubs.education.gov.in এটো চাব পাৰিছে নাৰায়ণ কোঁৱৰ তেখেতৰ ফালৰ পৰা 12 সেপ্টেম্বৰ তাৰিখে এই নোটিছখন ওলাইছিলে যদি ভিডিওটো ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ